ফাইনেলি বন্ধুসকল এইখিনিতে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বিশেষকৈ আপোনালোক যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ভাল ধৰণে আপোনালোকে পাছ কৰিলে, অৰ্থাৎ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট আপোনালোকে ভাল কৰিলে, তো বন্ধুসকল আপোনালোকে এটা প্ৰত্যেক আপোনালোকে ছাত্ৰ ছাত্ৰীয়ে একোখনকৈ আপোনালোকে এটা স্কুটি লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেই স্কুটিখন আপোনালোকে কেতিয়া লাভ কৰিব, তো চৰকাৰে আপোনালোকে সেই এইবাৰ আপোনালোকে স্কুটি কেতিয়া আপোনালোকক প্ৰদান কৰিব। তো বন্ধুসকল অসম চৰকাৰৰ ফালৰ পৰা যোনটো তাৰিখত আপোনালোকে সেই স্কুটি আপোনালোকে লাভ কৰিব, তো সেই তাৰিখটো আপোনালোকে ঘোষণা কৰা হ'ল। আৰু বন্ধুসকল আপোনালোকে জানে যে যোনটো নেকি আপোনালোকৰ প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম, তো সেই আপোনালোকৰ সেইটো সহায়ত সেই আঁচনিৰ সহায়ত আপোনালোকক ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে সেই স্কুটি প্ৰদান কৰা হ'ব। তো বন্ধুসকল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নেকি নতুনকৈ ঘোষণা কৰিছে, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে যে আপোনালোকে সেই স্কুটিখন আপোনালোকে লাভ কৰিবনে নাই, আপোনালোকে সেই স্কুটি কেতিয়া আপোনালোকে সেই ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব, আৰু আপোনালোকে ছোৱালীয়ে কিমান শতাংশ লাভ কৰিব লাগিব, আপোনালোকে আৰু ল'ৰাই কিমান শতাংশ আপোনালোকে নম্বৰ আপোনালোকে লাভ কৰিব লাগিব। তো গোটেইখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ পৰাই আপোনালোকে জানিব পাৰিব। তো বন্ধুসকল ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব, নহ'লে বন্ধুসকল আপোনালোকে ইয়াৰ বিষয়ে আপোনালোকে ভাল ধৰণে আপোনালোকে জানিব নোৱাৰিব কেতিয়া আপোনালোকে সেই স্কুটি আপোনালোকে চৰকাৰে প্ৰদান কৰিব, আৰু কেতিয়া আপোনালোকে কিমান পাৰ্চেণ্টেজত আপোনালোকে সেই স্কুটি আপোনালোকে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। তো বন্ধুসকল ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ হ'বলৈ গৈছে, আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো এতিয়া বন্ধুসকল আপোনালোকৰ চৰকাৰৰ ফালৰ যোনটো নেকি নতুনকৈ নটিফিকেশ্যন আহিছে, যোনটো নেকি নতুনকৈ আপডেট আহিছে যে আপোনালোকে সেই চৰকাৰৰ ফালৰ পৰা আপোনালোকে স্কুটি কেতিয়া আপোনালোকে লাভ কৰিব। তো বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নেকি নতুনকৈ ঘোষণা কৰিছে যে আপোনালোকে নৱেম্বৰ মাহত আপোনালোকে সেই স্কুটি প্ৰদান কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলক। নৱেম্বৰ মাহত আপোনালোকে সেই স্কুটি আপোনালোকে লাভ কৰিব। তো এতিয়া যে বন্ধুসকল আপোনালোকক সেই ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে যে স্কুটি প্ৰদান কৰিব, তো বন্ধুসকল ছাত্ৰই কিমান শতাংশ নম্বৰ পাব লাগিব, আৰু আপোনাৰ ছাত্ৰীয়ে কিমান শতাংশ নম্বৰ পাব লাগিব, অৰ্থাৎ ল'ৰাই কিমান শতাংশ নম্বৰ পালে আপোনালোকে স্কুটি লাভ কৰিব, ছোৱালীয়ে কিমান শতাংশ আপোনালোকে নম্বৰ পালে আপোনালোকে স্কুটি লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এইবাৰ যিসকল ছোৱালীয়ে 60% আপোনালোকে নম্বৰ পাইছে, তো সেইসকলে আপোনালোকে স্কুটি আপোনালোকক প্ৰদান কৰা হ'ব। তো বন্ধুসকল আপোনালোকে তাতকৈ যদি আপোনালোকে তলত পায়, তো তেতিয়াহ'লে আপোনালোকে সেই স্কুটি চৰকাৰৰ ফালৰ পৰা লাভ নকৰিব। তো আপোনাৰ ছোৱালীসকলে আপোনালোকে 60% আপোনালোকে নম্বৰ পোৱা হ'ব লাগিব। তো বন্ধুসকল আপোনালোকে জানিব পাৰিলে ছোৱালীসকলে কিমান শতাংশ আপোনালোকে নম্বৰ পালে আপোনালোকে স্কুটি লাভ কৰিব। আৰু বন্ধুসকল যোনটো নেকি চৰকাৰে কৈছে যে ল'ৰাসকলে কিমান শতাংশ নম্বৰ পাব লাগিব। তো যিসকল ছাত্ৰ আছে, তো সেইসকল ছাত্ৰই আপোনালোকক 75% আপোনালোকে নম্বৰ পাব লাগিব। তো বন্ধুসকল তেতিয়াহে আপোনালোকে চৰকাৰৰ ফালৰ পৰা সেই স্কুটি লাভ কৰিব। অৰ্থাৎ বন্ধুসকল ছোৱালীসকলৰ পাৰ্চেণ্টেজ হ'ব লাগিব 60 আৰু ল'ৰা পাৰ্চেণ্টেজ হ'ব লাগিব 75। তো তেতিয়াহে বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা সেই স্কুটি লাভ কৰিব। আৰু আপোনালোকৰ স্কুটি আপোনালোকে লাভ কৰিব আপোনালোকে নৱেম্বৰ মাহৰ আপোনালোকে প্ৰথমতে আপোনালোকে সেই স্কুটি লাভ কৰিব। তো বন্ধুসকল যোনটো নেকি চৰকাৰৰ ফালৰ পৰা যোনটো নেকি নতুনকৈ নটিফিকেশ্যন আহিছে, যোনটো নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো সেইটো হিচাপত আপোনালোকে নৱেম্বৰ মাহত আপোনালোকে সেইসকল ছাত্ৰ ছাত্ৰীয়ে আপোনালোকে সেই স্কুটি লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এটা জানিব পাৰিলে যে আপোনালোকে স্কুটি আপোনালোকে কেতিয়া লাভ কৰিব, আৰু ছাত্ৰ ছাত্ৰীসকলে কিমান শতাংশ আপোনালোকৰ নম্বৰ আপোনালোকে পাব লাগিব, তো পোৱা হ'ব লাগিব। তো তেতিয়াহে আপোনালোকে চৰকাৰৰ ফালৰ পৰা সেই স্কুটি আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকে যদি এনেধৰণৰ আপডেট খবৰবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল এনেধৰণৰ আপডেট খবৰবোৰ আহি থাকে, তো প্ৰথমে বন্ধুসকল আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো শ্ব' কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।